আসসালামাইকুম। আপোনালোকে জানে মার্গেরিটা মহকুমার নামদাংস্থিত বিবি মরিয়ম ফাতেমা মাজার প্রত্যেক বছর উরুস হয়। গতিকে এবছর উরুস অহা বৃহস্পতিবারে অর্থাৎ 27 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ যোগেদি মই সকলো অসমবাসীক আহ্বান জনাইছোঁ, তেওঁলোকে আহক আৰু উৰুচত চামিল হওক। আৰু প্ৰত্যেক বছৰ দৰে এবাৰো আমাৰ উৰুচ উদযাপন সমিতিয়ে যিমান পাৰিছে ব্যৱস্থা কৰি আছে। আজি সেই গোটেইখিনি বুজ ল'বলৈ আমাৰ মাৰ্গেৰিটা মহকুমাৰ এডমিনিষ্ট্ৰেশ্যন মেজিষ্ট্ৰেট প্ৰীতম গগৈ ছাৰ, HDPO দীনেশ প্ৰতাপ সিং ৰাথোৰ ছাৰ, তাৰপিছত আমাৰ OC প্ৰতাপ গগৈ ছাৰ, তেওঁলোকে অলপ আগতে আহি গ'ল। তেওঁলোকে গোটেইখিনি চাই মেলি গ'ল আৰু সেইদিনাখন যাতে চব শান্তিকৈ হৈ যায়, আল্লাহৰ ওচৰত আমি চবেই মিলি পেলাই দোৱা কৰিলোঁ। গতিকে আপোনালোকে অসমবাসীলৈ অনুৰোধ আছে, সকলোৱে আহক আৰু এবাৰ উৰুচটো যাতে ভালকৈ ধুনীয়াকৈ শান্তিকৈ হৈ যাওক। ধন্যবাদ। আসসালামাইকুম। আপোনালোকে জানে মার্গেরিটা মহকুমার নামদাংস্থিত বিবি মরিয়ম ফাতেমা মাজার প্রত্যেক বছর উরুস হয়। গতিকে এবছর উরুস অহা বৃহস্পতিবারে অর্থাৎ 27 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ যোগেদি মই সকলো অসমবাসীক আহ্বান জনাইছোঁ, তেওঁলোকে আহক আৰু উৰুচত চামিল হওক। আৰু প্ৰত্যেক বছৰ দৰে এবাৰো আমাৰ উৰুচ উদযাপন সমিতিয়ে যিমান পাৰিছে ব্যৱস্থা কৰি আছে। আজি সেই গোটেইখিনি বুজ ল'বলৈ আমাৰ মাৰ্গেৰিটা মহকুমাৰ এডমিনিষ্ট্ৰেশ্যন মেজিষ্ট্ৰেট প্ৰীতম গগৈ ছাৰ, HDPO দীনেশ প্ৰতাপ সিং ৰাথোৰ ছাৰ, তাৰপিছত আমাৰ OC প্ৰতাপ গগৈ ছাৰ, তেওঁলোকে অলপ আগতে আহি গ'ল। তেওঁলোকে গোটেইখিনি চাই মেলি গ'ল আৰু সেইদিনাখন যাতে চব শান্তিকৈ হৈ যায়, আল্লাহৰ ওচৰত আমি চবেই মিলি পেলাই দোৱা কৰিলোঁ। গতিকে আপোনালোকে অসমবাসীলৈ অনুৰোধ আছে, সকলোৱে আহক আৰু এবাৰ উৰুচটো যাতে ভালকৈ ধুনীয়াকৈ শান্তিকৈ হৈ যাওক। ধন্যবাদ। আসসালামাইকুম। আপোনালোকে জানে মার্গেরিটা মহকুমার নামদাংস্থিত বিবি মরিয়ম ফাতেমা মাজার প্রত্যেক বছর উরুস হয়। গতিকে এবছর উরুস অহা বৃহস্পতিবারে অর্থাৎ 27 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ যোগেদি মই সকলো অসমবাসীক আহ্বান জনাইছোঁ, তেওঁলোকে আহক আৰু উৰুচত চামিল হওক। আৰু প্ৰত্যেক বছৰ দৰে এবাৰো আমাৰ উৰুচ উদযাপন সমিতিয়ে যিমান পাৰিছে ব্যৱস্থা কৰি আছে। আজি সেই গোটেইখিনি বুজ ল'বলৈ আমাৰ মাৰ্গেৰিটা মহকুমাৰ এডমিনিষ্ট্ৰেশ্যন মেজিষ্ট্ৰেট প্ৰীতম গগৈ ছাৰ, HDPO দীনেশ প্ৰতাপ সিং ৰাথোৰ ছাৰ, তাৰপিছত আমাৰ OC প্ৰতাপ গগৈ ছাৰ, তেওঁলোকে অলপ আগতে আহি গ'ল। তেওঁলোকে গোটেইখিনি চাই মেলি গ'ল আৰু সেইদিনাখন যাতে চব শান্তিকৈ হৈ যায়, আল্লাহৰ ওচৰত আমি চবেই মিলি পেলাই দোৱা কৰিলোঁ। গতিকে আপোনালোকে অসমবাসীলৈ অনুৰোধ আছে, সকলোৱে আহক আৰু এবাৰ উৰুচটো যাতে ভালকৈ ধুনীয়াকৈ শান্তিকৈ হৈ যাওক। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।